কাছখনা যিবি আমাৰ উত্তৰ কাছখনা হয় তাত নাদুৰাম ঘৰৰ পৰা আমাৰ গোদাঘাটলৈকে আমাৰ এটা ৰাস্তা কাম চলি আছে। এইটো আমি চৰকাৰক অশেষ ধন্যবাদ জনালোঁ। কাৰণ যিহেতু আমি বহু দিনৰ পৰা এই ৰাস্তাটোত ল'ৰা ছোৱালী যাব নোৱাৰে, এখন চাৰিচকীয়া বাহন আহিব নোৱাৰে, বিভিন্ন ধৰণৰ আমি অসুবিধা ভুগি আছোঁ। যিহেতু আমাৰ ৰাস্তাটো আমাৰ চৰকাৰে আজি আমাক দিছে MLA ফাণ্ডৰ পৰা। আজি যি ৰাস্তাটো কাম চলি আছে, ৰাস্তাটোৰ কোনো মাটি পেলা নাই, কোনো পানী দিয়া নাই, না দি এই 1.5 কিলোমিটাৰ জেগা ৰাস্তা 120 গাড়ী মাটি দি 29,40,000 টকা এই কামটো সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে কামটো বেমেজালি কৰাৰ জন্য বিভিন্ন ধৰণৰ চক্ৰান্ত তেওঁলোকে চলে আছে। আমি এটিও চৰকাৰক আমি অনুৰোধ জনালোঁ, এই কামখিনি আমাৰ তদন্ত হ'ব লাগে আৰু যদি ইষ্টিমেট যিটো আছে সেই ইষ্টিমেট হিচাপে আমাৰ কামখিনি হ'ব লাগে। হয়, ঠিকাদাৰৰ নামটো জাকিৰ আৰু ইঞ্জিনিয়াৰৰ নামটো দেৱজিৎ কলিতা। এই দুজনে মিলি কামটো বিভিন্ন ধৰণৰ শৃংখলা কৰি কামটো দুৰ্নীতি হৈ আছে। এই কামখিনি বাকী টকাখিনি আমাৰ আত্মসাৎ কৰাৰ জন্য চেষ্টা চলাই আছে। এইটো বালি নাই, শিল নাই, খালি গোটেইখিনি বালি নদীৰ বালি পেলাই আছে, তেওঁলোকে পেলাই আছে। ড্ৰেছিংটো কৰাই নাই, একো কৰা নাই। না এই ৰাস্তাৰ মাটি খান্দি তেওঁ ছাইডত পেলাই আছে। মাটিটো দিয়ে কথা, কিন্তু ৰাস্তাৰ মাটি কাটি তেওঁ ছাইডৰ বাম মাটিবিলাক পেলাই আছে। ছাইড বাম কাম মাটিটো পেলাব লাগে, কিন্তু মাটি নাপেলাকৈ ৰাস্তাৰ মাটিবিলাক কাটি ছাইডৰ বাম মাটিবিলাক দি আছে। এতিয়াও আমি তদন্ত বিচাৰিছোঁ, কামটো সঠিকভাৱে হ'ব লাগে, যিটো ৰুল বাই হ'ব লাগে। আমাৰ আগৰ যি অসুবিধা আমি ভুগি থাকিম বহুত দিনৰ মূৰত। আমি বহুত অভ্যাসৰ মাজত আমি এই কামখিনি পাইছোঁ। এই কামখিনি ভাল কৰি হ'ব লাগে, কিন্তু ভাল কৰি নোহোৱাকৈ তেওঁ আত্মসাৎ কৰাৰ জন্য আমাৰ কামখিনি চেষ্টা চলাই আছে। বিধায়ক আমাৰ এই আব্দুল সোবহান আলী ছাৰৰ কাম এইটো। তেওঁ যে কি কৰি আছে আমি আমাৰ লগত নাজানো। এইটো অহা নাই। আজি আমি এক সপ্তাহৰ আগৰ পৰা আমি ইঞ্জিনিয়াৰক আৰু আমি কণ্ট্ৰক্টৰক মাতিছোঁ ইয়াত, ছাৰ আপুনি ইয়াত আহক, ৰাস্তাটো কেনেকৈ হ'ব কেনেকৈ নহ'ব এইখিনি আমাৰ ৰাইজক বুজাই দি আমি কামখন ষ্টাৰ্ট কৰক। কিন্তু তেওঁলোকেতো অহা নাই। বিধায়কক জনাইছিলোঁ, তেওঁলোকে হ'ব। এখন কি হ'ব আমালোকে গম নাপাওঁ, গুৰুত্ব দিয়া নাই। নাম মাত্ৰ কাম বিচাৰিছে, 2 লাখ বা 1 লাখ টকা কাম কৰি বাকী টকাখিনি আত্মসাৎ কৰিব। এইটো মই চৰকাৰক বিনম্ৰভাৱে মই অনুৰোধ জনালোঁ যে ছাৰ এইটো অসুবিধাখিনি সুবিধা কৰাৰ জন্য চৰকাৰ যদি আমাক কি কৰে, ধন্যবাদ কৰে। এই ৰাস্তাৰ কামটো বহুত দিনৰ পৰা এনেকৈ দুৰ্নীতি কৰি আছে আৰু কেতিয়াবা কোনোবা জেগাত আমি জুখি চাইছোঁ, এই 15 মিটাৰ জেগা 5 মিটাৰৰ জেগাত সিহঁতে 3 মিটাৰ 4 মিটাৰ কৰি দিছে। এইবিলাকতো আৰু ছাইডৰ যে গাছবিলাক আছে সেইবিলাকতো কাটিব লাগে, ৰাস্তা ৰুল হয়। যিকোনো জেগাত এটা গাছ এটা চাফা কৰি কিনি কাম কৰিব লাগে। সিহঁতে এইটো নচনে আৰু বেলেগ কিবা ক'ব গ'লে তাহাঁতে আৰু ধমকি দিয়ে কেতিয়াবা আৰু তাহাঁতে যে কিবা কিবি চামচাবিলাক আছে সেইবিলাক ধমকি দিয়ে। আজিও কৈছোঁ মই, আজি কোৱাৰ পিছত তাহাঁতে ধমকি দিছে। তহঁতে কি জানা, আমিহে কাম কৰোঁ, আমিহে জানিম। এই কণ্ডাক্টৰৰ আৰু যে MLA কিবা যে আছে সেইবিলাকে ধমকি দিয়ে। এই নাটু মণ্ডলৰ পৰা আপোনাৰ গোদাৰঘাটলৈকে গৈছে, 1.5 কিলোমিটাৰমান ৰাস্তা, 29,40,000 টকা। সিহঁতে কিবা কৈ থাকিলে একো কাম মাত নিদিয়ে। আৰু আজি আত্মসাৎ বিচাৰিছে আৰু 4 দিনৰ পৰা মই কৈ আছোঁ এইখিনি, সিহঁতে একো ৰেচপন্সে নিদিয়ে। আৰু ইঞ্জিনিয়াৰক 4 দিনৰ পৰা আজিও কৈছোঁ যে ইঞ্জিনিয়াৰক লৈ আহক, আপুনি ইঞ্জিনিয়াৰক এষ্টিমেট দেখাওক, তাৰপিছত কাম কৰক। সিহঁতে ইঞ্জিনিয়াৰৰ কথা নুশুনে, কণ্ডাক্টৰে কয় যে মই চাই আছোঁ। কণ্ডাক্টৰে ইঞ্জিনিয়াৰৰ কাগজখিনি দেখাব নোৱাৰে না। তো আমিওতো বেলেগ যা শুনি থাকোঁ, ইঞ্জিনিয়াৰ দেখাব লাগে। সিহঁতে ইঞ্জিনিয়াৰ নহয়, সিহঁতে কণ্ডাক্টৰে ইঞ্জিনিয়াৰ হ'ব বুলি খোজে। আগতে ইয়াতকৈ বেয়া ৰাস্তা আছিলে, এতিয়া আৰু চৰকাৰে ইমান দিনৰ পৰা এটা ৰাস্তাৰ কাম দিয়াৰ পিছতে সিহঁতে এতিয়া এনেকুৱা কৰি আছে, তাতকৈ আৰু বেয়া কৰিব খুজি আছে সিহঁতে। 1 মাহ 2 মাহ পিছত সিহঁতে বাৰিষা আহিলেতো সিহঁতে ৰাস্তা দি বাচ্চাক স্কুলত যাব নোৱাৰিব, কোনোবা এটা গাড়ী লৈ এটা 4 চকা লৈ আহিব নোৱাৰিব। এতিয়া আৰু যি কৰিছে সিহঁতে 4 চকা লৈ অহাটো দিগদাৰী আছে, এনেকুৱাই কাম কৰি আছে। এতিয়া চৰকাৰে কৈছে এইটোৱে বিচাৰিছোঁ, এইটো ৰাস্তাটো অধিক ভালকৈ কাম হ'ব লাগে আৰু ভালকৈ তদন্ত কৰি কিনি এইটো কাম চাব লাগে।